সৰুপথাৰ সমজিলা প্ৰশাসনৰ উদ্যোগত ১২ সংখ্যক যোগ দিৱস পালন। আজি ১২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। শাৰীৰিক আৰু মানসিক সুস্থতাৰ বাবে প্ৰাচীন ভাৰতীয় যোগাভ্যাসৰ গুৰুত্ব আৰু উপকাৰিতাৰ বিষয়ে সজাগতা সৃষ্টি কৰাই হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল উদ্দেশ্য। সমগ্ৰ বিশ্বৰ লগতে সৰুপথাৰ সমজিলা প্ৰশাসনে সৰুপথাৰ ৰামধেনু মুকলি প্ৰেক্ষাগৃহত যোগ দিৱস পালন কৰে। এই যোগ দিৱস অনুষ্ঠানত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, সমজিলা আয়ুক্ত মিতালী লহকৰ, পৌৰপতি উষা আগৰৱালা, বড়োগোচাৰী উন্নয়ন পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰীকে ধৰি সমজিলা প্ৰশাসনৰ বহুকেইজন প্ৰশাসনিক বিষয়া আৰু বহু সংখ্যক ৰাইজ উপস্থিত থাকে। অনুষ্ঠানটো যোগ প্ৰশিক্ষক ৰঞ্জন ঠেঙালে পৰিচালনা কৰি উপস্থিত ব্যক্তিসকলৰ মাজত যোগাভ্যাস কৰোৱাই আৰু শেষত এটি কণ কণ শিশুৰ ৪জনীয়া দলে যোগাভ্যাস প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে। আজি ১২ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনটো সৰুপথাৰ সমজিলাৰ উদ্যোগত সৰুপথাৰৰ এই ৰামধেনু ৰাজহুৱা ৰংগমঞ্চত খুব সুন্দৰকৈ উদযাপন কৰা হ'ল। আমাৰ শাৰীৰিক সুস্থতাৰ বাবে শৰীৰ সুস্থ ৰাখিবৰ কাৰণে যোগৰ যি গুৰুত্ব, এই গুৰুত্ব আজি সমগ্ৰ পৃথিৱীয়ে বুজি পাইছে। ভাৰতবৰ্ষৰ যি ঐতিহ্য, যি পুৰণা পৰম্পৰা সংস্কৃতি, এই সংস্কৃতিৰ লগত যোগ একাত্ম হৈ আছে আৰু ঋষিসকলৰ দিনৰে পৰা যোগে ভাৰতবৰ্ষত এক বিশিষ্ট স্থান অধিকাৰ কৰি আছে আৰু আজি সমগ্ৰ পৃথিৱীয়ে এই যোগক নিজৰ বুলি বা শৰীৰটো সুস্থ কৰি ৰাখিবৰ কাৰণে প্ৰয়োজনীয় বুলি গ্ৰহণ কৰিছে। মই আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনা সকলো ৰাইজৰ প্ৰতি মোৰ শুভকামনা জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ।